নমস্কাৰ। মই আজি এটা সংবাদ মাধ্যম যোগেদি মই কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি আমাৰ ঔগুৰি গাঁৱত এখন গাঁও সভা পাতিছিল। গড়েশ্বৰ সমষ্টিৰ পৰিষদ সমষ্টিৰ প্ৰাক্তন এম মহেশ্বৰ বসুমতাৰী তেখেতে মিটিংখনত মই এনে গাঁৱৰ পৰা শুনিব পাইছোঁ যে বা গাঁৱৰ লগৰ পৰা শুনিব পাইছোঁ কমিটিৰ এখন মই লিষ্ট পাইছোঁ যে লিষ্টখন মতে মোক কোনো কনচেণ্ট নলগাই তেখেতে মোক তেখেতৰ কমিটিত বা BPF দলৰ কমিটিত মোক ৰাখিছে। ৰখাৰ কাৰণে মই তেখেতক ফোনযোগে তেখেতৰ লগত মই এটা সংযোগ কৰিব বিচাৰিছিলোঁ বা সংযোগ কৰিছিলোঁ। সংযোগ কৰোঁতে তেখেতে মোক কিছুমান কথা এনেকুৱা প্ৰশ্ন কৰিলে বা তেখেতৰ কোনো মুখৰ বা ভাষাৰ কোনো হেৰি নাই বা ভাষাৰ কোনো লেংগুৱেজ নাই। ভাষাটো মোক বয়াকৈ অলপ উচ্চাৰণ কৰিছে। উচ্চাৰণ কৰি তেখেতে প্ৰশ্ন কৰিছে তুমি কিহত কি কাম কৰা। এতিয়া মই কৈছিলোঁ যে মই BTR সমিতিত মই কাম কৰোঁ বা BTR নেমছৰ লগত মই জড়িত আছোঁ। BTR সমিতিত মই কাম কৰোঁ। তেখেতে BTR সমিতি কি হাফিজিলে এইবিলাক কি দল পাতিছে আমাৰ সভাপতিৰ ওপৰত তেখেতে এটা কনচেপ্ট কৰিছে বা সভাপতিৰ ওপৰত এটা মন্তব্য কৰিছে। এইবিলাক হাফিজিলে কি দল পাতিছে, BTR বুলি কি দল আছে। তেখেতে মোক কিছুমান কথা বহুত উল্টা পাল্টা কথা বকিলে। এতিয়া কৈছে আপুনি দলৰ কথা সেনেকৈ ক'ব নালাগে। আমাৰ সাংগঠনিক আমি সাংগঠনিক ঘূৰিছোঁ। আপুনি আমাৰ সাংগঠনিক থকা চলি আমাক কোনো কনচেণ্ট নলগায়। আমাক দলত আমাক সেনেকৈ নোসোধা নোপোছাকৈ কমিটিত ৰখাটো আমি কোনো গৰিহণাযোগ্য নহয়। আৰু তেখেতৰ ওপৰত আমি ডাঙৰ কিবা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু সেনেকুৱা কাম কৰিব লাগে। আৰু সেনেকুৱা আমাৰ এজন প্ৰাক্তন এজনে সেনেকুৱা যেতিয়া কাম কৰে, সেনেকুৱা যে দুৰ্ব্যৱহাৰ কৰে, সেনেকুৱা যে ভাষাৰ কোনো লেংগুৱেজ ঠিক নহয়, সেইজন আমাৰ সমষ্টিত কি কাম কৰিব, কি ভাল কাম কৰিব, দুখীয়াগুৰিক ক'ত চাব। তেখেতৰ কেইজন চামচাৰ লগত তেখেতে অকল জড়িত। দুখীয়াগুৰিৰ লগত জড়িত, দুখীয়াগুৰিৰ স্থান নাই, দুখীয়াগুৰিৰ লগত বহিব নিদিয়ে, দুখীয়াগুৰিক মাত কথা নিদিয়ে। তেখেতে কি কাম কৰিব। সেনেকুৱা আমাৰ গড়েশ্বৰ সমিতিৰ কোনো দৰকাৰ নাই। আৰু তেখেতৰ লগত আমি বিবাদীয় ব্যৱস্থা ল'বলৈ আমি ভৱিষ্যতত আমি বাধ্য হ'ম। আৰু তেখেতে ভাল কাম কৰাৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ। আৰু সেনেকুৱা কাম কৰিব নালাগে। আৰু কৰিলে তেখেতৰ ওপৰত আমি বিবাদীয় ব্যৱস্থা বা আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।